অসমবাসী এয়া কি হয় আপোনালোকে কোনে কোনে চিনি পাইছে জলদি কমেন্ট কৰক অসমৰ প্ৰতিজন ব্যক্তিৰ আবেগ হয় মৰম হয় কিবা হয় হাই ভাল পায় এটো হয় আৰু আপোনালোকে জলদি কমেন্ট কৰিব আৰু এটো কি মাছ জলদি কমেন্ট কৰক এটো ভকুৱা মাছ নে ৰৌ মাছ নে বৰালি মাছ নে তিমি মাছ নে কি মাছ এটো জলদি কমেন্ট কৰক দে এয়া ধুনিয়াকে মাছ চাছ লৈ আহিছো আৰু এয়া মাছৰ ফিসা মই দেখাত ফিসাখনৰ দৰে হৈ গৈ আছো আৰু এয়া মাছৰ চকু আপোনালোকে যে উল্টা পাল্টা কমেন্ট কৰে নহয় এই চকুটো দেখা পাইছে নে হেনেকৈ কিবা এটা কৰি বাকি যে ৰহ আৰু ধুনিয়াকে পানীলা চানীলা আছে আৰু আপোনালোকে হেল্ল কি খবৰ আই এম মৃদুস্মিতা এগেইন মৃদুস্মিতা দত্ত পাকঘৰৰ পৰা এয়া পানীলাও ধুনিয়াকে মোৰ মা মানে মাম্মি মানে মোৰ মাদাৰ আৰু মিষ্টাৰ ৰাজৰ হাহুমা ধুনিয়াকে কাটি দিছে থ্যাংক ইউ সো মাচ মা যদি ভিডিওটো চাই আছা আৰু ধুনিয়াকে এনেকৈ কাটি দিছে কাৰণ বঠিত কাটিলে খুব ধুনিয়া হয় এয়া পানীলাও কোনে কোনে পানীলাও খাই পাইছে আৰু কোনে কোনে চিনি পাইছা পানীলাও হয় দে আৰু এয়া হৈছে মাছ ধুনিয়াকে ৰৌ মাছ আজি পানীলাওৰ সৈতে ধুনিয়াকে বনাম গতিকে মাছখিনি অকমান দেখাই দিছো আপোনালোকক এইফালে চাব পাৰে এয়া ধুনিয়াকে কিছুমানে ভাবিব পাৰে আকৌ দুটুকু মাছ আনিছো এয়া মাছ ধুনিয়াকে এটো প্লাষ্টিকৰ আৰু দৰকাৰ না ধুনিয়াকে এয়া ৰৌ মাছ ধুনিয়াকে আপোনালোকে দেখিছেনে ৰৌ মাছ আৰু লগতে ইয়াতে পেটুখিনি মই অকমান উলাই লৈছো এয়া পেটু খাই কোনে কোনে ভাল পায় হেতু কমেন্ট কৰিবা এয়া মাছৰ পেটু খুব ভাল লাগে খাই আৰু এয়া মা এতিয়া ধুনিয়াকৈ মই মাছটো ধুই পেলাম এইটো কি মাছ জলদি কমেন্ট কৰিব আৰু জুনে হসা উত্তৰ দিব পাৰে তাৰ কমেন্টত মই লাইক কৰিম আৰু ৰিপ্লাই দিম এইটো মাছ ধুব কোনে জানে আজি মাছৰ সৈতে পানীলাও বনাবলৈ গৈ আছে হেল্ল আৰু ধুনিয়াকে মৃদুস্মিতা দত্তই ধুনিয়াকে মাছটো এনেকে পুৰা মেৰিনেট কৰি আছো এয়া মাছ ধুনিয়াকে মই ধুবও জানো আৰু খানিবও জানো নে কি কোৱা মিষ্টাৰ ৰাজ আৰু ধুনিয়াকে এটো গৰম হৈ গৈছে আৰু ধুনিয়াকে হালধি চাও তুমি সব আজিকালি পুরা কাম সাম জানা হইলে কি কেনে মানে তুমি মোক ডিভোর্স দিব পাৰা তো ও তা মানে হেতু হইছে তুমি জানা হলা কাম সাম ন হয় মিস্টার রাজ আৰু স্বামী ভক্তি কৰিব লাগে কেৱল হেন্দুৰটো কপালত ললেই নহয় স্বামী ভক্তি কৰিব লাগে স্বামীৰ দুখ বেদনা বুজি পাব লাগে নে কি কোৱা হয়নে নহয় ভাল চিন্তা কৰিছা তুমি তো আগতকে অলপ ডেভেলপ হৈছা নেকি তুমিও তা মানে মোক ৰাইজৰ লগত তুমি মোক গালি খাব লাগিবা ন মান বেয়া আৰু ধুনিয়াকে এনেকে হালধিটো ঠিক আছে না যা বঢ়িয়া আৰু ধুনিয়াকে এনেকে খানি লৈছো এনেকে আৰু ধুনিয়াকে এতিয়া তেল দি দিও আপোনালোকে চাই থাকক এইটোতে তেল না পানী ও পানী এইফালে তেল দি দিছো আপোনালোকে চাও ধুনিয়াকে মিষ্টাৰ যে ধুনিয়াকে কেমেৰা কৰি আছে কি কৰি আছা তুমি বাহ মাছ ভাজি আছে নেকি ইমান তেল দিছা কত দেখা পালা ইমান তেল দিয়া বেছি তেল খাব নালাগে তেল খালে বেয়া কি বেয়া একো বেয়া নহয় তোমাৰ কি এই মায়েৰ পৰা আনিছিল কি তেল হা মায়েৰ ধৰি কথা নহয় আৰু ধুনিয়াকে এনেকে মেৰিনেট কৰি আছো চাও দিয়া বনোৱা সোনকালে বনোৱা খাও লাগিছে ভোক লাগিছে ৰবা বনাই আছো মাছ কেনেকে হানিব লাগে জানি না নাই এনেকে দিব এনেকে দিব চাও হয়নে মিষ্টাৰ ৰাজ তুমি মাছ তেতিয়া হাতখন ঢালি ৰাখে চাও তুমি মাছ আনি আছা না খানা বনাই আছা চাও তেতিয়া হাতখন ধুনিয়াকে পুৰা মিক্স খাই গৈছে কৰি নগলে হয় দেখিছা এনেকে জানিবা ধুনিয়াকে মাছ আৰু এতিয়া চোৱা আৰু দিও এইটো কৰি দিম না দিয়া 10 টুকুৰ মান ভালকে কোৱা 3.5 টুকুৰ মান 5 টুকুৰ মান দিয়া ধুনিয়াকে মাছ ফ্ৰাই কৰি আছো আৰু এতিয়া পানীলাও ধুনিয়াকে বনাই আছো আপোনালোকে আৰু লগতে এইয়া পানীলাও তুমি কিহেৰে বনাইছা পানীলাও খৰু আলু দিছো বিলাহী পাঁচফোৰণ ধুনিয়াকে মাছেৰে বনাম এতিয়া ধুনিয়াকে মই বইল কৰি লৈছিলো আৰু ৰবা তুমি যে মাছ যে ফ্ৰাই কৰিছা হেতু হনা ভাঙিটো জনাই নাই ধুনিয়াকে পাৰিছা তুমি বনাব আৰু ইয়া ধুনিয়াকে বিলাহী কাটি দিম ইয়াতে খাবলৈ বহুত টেষ্টি লাগিব আৰু আপোনালোকক অকমান দেখুৱাই দিছো ভিডিওটো বহুত বেছি সৰু হয় কিন্তু যেতিয়া হ'ব তেতিয়া আপোনালোকক ধুনিয়াকে দেখুৱাম এইবিলাক চাওক অৱস্থা এয়া মাছ আৰু ভাজিবই আছে ধুনিয়াকে বুজিছেনে আৰু হোৱাৰ পিছত আপোনালোকক দেখুৱাম ইয়াতে কেইটামান মটৰ দিম এতিয়া মই মৰমৰ ফ্ৰিজটো খুলিব আহিছো কিয় জানেনে ধনিয়া পাত খাই কোনে কোনে ভাল পোৱা পানীলাওৰ আঞ্জাত ধনিয়া পাত দিলে খুব ভাল লাগে আৰু ভাবিছো যেহেতু মটৰ আছে কেইটামান মটৰ দিও এয়া তৰমুজ খোৱা বতৰ আহি পালে নে কি কয় মাজে মাজে খাই থাকো এয়া পানীলাওৰ সৈতে
ধুনীয়াকৈ মাছ বনাই আছোঁ আৰু এয়া মাছ ফ্ৰাইয়ে কৰি আছোঁ আজি মই মিষ্টাৰ ৰাজক ধুনীয়াকৈ বনাই খুৱাম বুলি ভাবিছোঁ মাছ ফ্ৰাই হৈ গ'ল এই টুকুৰ মাছ বুকুৰ মাছ কোনে কোনে ভাল পোৱা বাই বাই লগ